প্ৰিয় সুশীলা স্বামী আজিও সুদা হাতে আহিল স্বামী যদি ভাগ্যতে অন্য না থাকে তেন্তে হাতলে অহা অন্য নষ্ট হয়ে যায় প্রিয়ে স্বামী আপুনি কি ক'ব বিচাৰিছে মই অলপো বুজা নাই ভাঙি পাতি কওক সকলোটি আজি ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰী দিশতে একে গৃহস্থী ঘৰতে পাতিছিল উৎসৱে ভক্ষণ কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ কিন্তু সন্তান আৰু তোমাৰ কথা চিন্তা কৰি সেই সমিষ্ট অন্ন ভোজন নকৰি একে পাত্ৰতে মই আনিছিলো তুলি আৰু সেই পাত্ৰ লৈ মই আহি থাকোঁতেই অকস্মাতে প্ৰথমে একে পাত্ৰলৈ মোকে কৰিলা ঘাতে কিনো মানিলা লিখিলা মোৰ কপালে ছিন্ন ভিন্ন হৈ পৰি গল অন্ন মই কাঢ়ি হাতে উভতি আহিলো বিধাতা ভাগ্যহীন দৈত্য কিয় নিচা তুমি এনে দুখ নিশ্চয় কৃষ্ণ ভকত দুখানি পতিত ব্ৰাহ্মণ কি এনে মহাপাপ কৰিছিলো আমি তোমাৰ কাষত যাৰ বাবে তুমি আমাক দিছা এনে দুখ সান্তনা নিষ্ঠুৰে নিয়তি আৰু নিদাৰণে পৰিহাসত পৰি আমি আজি এনে যন্ত্ৰণা ভোগ কৰিব লগা হৈছে প্ৰিয়ে তুমি মিছাতেই প্ৰভুক দোষাৰোপ নকৰিবা তেওঁ মংগলময় তেওঁ কৰুণাময় তেওঁ নিশ্চয় আমাক করুণা করিব গতিকে তুমি মিছাতেই দোষাৰোপ নকৰিবা কিন্তু কক স্বামী এয়া জানো অন্যায় নহয় ঈশ্বৰৰ সৃষ্টিত যদি প্ৰতিদিন আমি এমুঠি অন্নৰ বাবে এখনি বস্ত্ৰৰ বাবে যদি আমি হাহাকাৰ কৰিব লাগে এয়া জানো তেওঁ অপমান নহয় বেধিৰ লেখন কোনে খণ্ডাব প্ৰিয়ে স্বামী বেধিৰ লেখনৰ বাবে আমি ভঞ্জিছো এনে যন্ত্ৰণা তুমি সকলো জানো কিয় নজনাৰ ভাও ধৰিছ প্ৰিয়ে মইনো আৰু কিমান ধৈৰ্য ধৰিম কেনেকৈ ধৈৰ্য ধৰিম এনেকুৱা মম ভেদ জ্বলা যন্ত্ৰণা ভোগ কৰাটো অসম্ভৱ অসম্ভৱ না আপুনি জানো দ্বাৰকাপতি কৃষ্ণ বাল্য বন্ধু নহয় জানো
আপুনি এবাৰ তাৰাকালত গৈ সাক্ষাৎ কৰি আহক যদুমতী কৃষ্ণ। নহয়, হয়তো কথা শ্রীকৃষ্ণ মোৰ বাল্য বন্ধু, কিন্তু নিঃস্বাৰ্থ বশীবদতে দান ভিক্ষা বিচাৰি নাযাওঁ মই তেওঁৰ অভিপদে অনুৰোধ মোকে নকৰিবা প্ৰিয়ে, তেনে অনুৰোধ মোকে নকৰিবা। হে স্বামী, নবুজিব ফুল তুমি মোৰ কথাত কৰা নাই অনুৰোধ মই আপোনাক দ্বাৰাকাপতি ঈশ্বৰত দুহাত পাতিবলৈ। মই মৃত্যুৰ সন্মুখত দুহাত পাতি নিজ আত্ম সন্মানে জলাঞ্জলি দি চিৰজীৱনে কলংকিত হব নোৱাৰো কদাপি। মাত্ৰ এবাৰ আপুনি দ্বাৰাকালৈ গৈ সাক্ষাৎ কৰক যদুমতী কৃষ্ণক। নালাগে নালাগে স্বামী, নালাগে কৰিব আপুনি দান ভিক্ষা তেওঁ অন্তৰামী দয়াময়, বুজিব সকলো। মাত্ৰ আপুনি মই দুখ নিবাৰো। অনুৰোধ ৰক্ষা কৰক নাথ, অনুৰোধ ৰক্ষা কৰক। দেখা দেখা সর্বজন লীলামাধা লীলা মাধৱৰ লীলা মাধৱৰ তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰে, কিন্তু মনত ৰাখিবা প্ৰিয়ে, মই তেওঁৰ ওচৰত ধান ভিক্ষা নখোজো কদাপি। সেয়ে হ'ব না বলক, এতিয়া দ্বাৰকালৈ যাব বাবে মই আপোনাক প্ৰস্তুত কৰি দিওঁ। বলক নাথ, বলক।